My dear viewers and learners, welcome, নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ নতুন কিতাপ পেজ নং 18। ইয়াৰ আগতে পেজ নং 17 লৈকে ভিডিঅ' প্ৰস্তুত কৰা হৈছিল। Let us begin. ইয়াত দিছে পঢ়ো আহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই দফাটো পঢ়িব লাগে। আহাচোন পঢ়ো। এদিনাখন দুটা ভোমোৰা এখন ফুলনিত সোমাল। এটা ভোমোৰা মৌ চুহি চুহি ভাগৰি পৰিল। সি ফুলগছত জিৰণি ল'লে। আনটো ভোমোৰাই লগৰীয়া লৈ অপেক্ষা কৰি বহি থাকিল। দেখিছেনে এই যে ভোমোৰা দুটা। আহাচোন আকৌ পঢ়ো। এদিনাখন দুটা ভোমোৰা এখন ফুলনিত সোমাল। এটা ভোমোৰা মৌ চুহি চুহি ভাগৰি পৰিল। সি ফুলগছত জিৰণি ল'লে। আনটো ভোমোৰাই লগৰীয়ালৈ অপেক্ষা কৰি বহি থাকিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত কি দিছে? ছবিৰ নাম সম্পূৰ্ণ কৰোঁ আহা। এই ছবিবোৰ দিছে যে ইয়াত নামবিলাক সম্পূৰ্ণ কৰিব লাগে। এইটো কিহৰ ছবি বাৰু? তোমালোকে ধৰিব পাৰিছা নিশ্চয়। আনাৰক, নহয় জানো? আনাৰক। ইয়াত কি হ'ব? আনাৰক। এইটো কিহৰ ছবি বাৰু? জিকা। জিকা, জিকা। এইটো কিহৰ ছবি বাৰু? তোমালোকে নিশ্চয় ধৰিছা। বেঙেনা, নহয়নে বাৰু? বেঙেনা। এই ছবিটো কিহৰ? বিলাহী। তোমালোকে নিশ্চয় ধৰিব পাৰিছা। বিলাহী। এতিয়া চোৱা এইটো হ'ল, তোমালোকে দেখিছানে? নিশ্চয় ধৰিব পাৰিছা। কুঁহিয়াৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ছবিটো ভালদৰে চোৱা। ইয়াত মূৰ্ধন্য দিয়া আছে। এইটো কিহৰ ছবি বাৰু? তোমালোকে এইটো নিজে কৰিবাচোন। এইটো কিহৰ ছবি বাৰু? এইটো হ'ল মাকৈ। তোমালোকে মাকৈ খোৱা ভাল পোৱা নে? মাকৈ। এইটোতো তোমালোকে জানেই। এইটো হ'ল কোমোৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে তলৰ ছবি দুখনত কি কি অমিল আছে কওঁ আহা। তোমালোকে ছবি দুটা ভালদৰে লক্ষ্য কৰা প্ৰথমে, তাৰপিছত তোমালোকে ক'বলৈ চেষ্টা কৰিবা। ইয়াত চোৱা কি দিছে। প্ৰথমে আমি ঘড়ীটো চাই লওঁ। এইটো ইয়াতো ঘড়ী আছে, ইয়াত ঘড়ী। এই ঘড়ীটোত কেইটা বাজিছে বাৰু? ঘণ্টাৰ কাঁড়ডাল 12ত আছে আৰু মিনিটৰ কাঁড়ডাল 9ত আছে। তাৰমানে 12টা বাজিবলৈ 15 মিনিট বাকী আছে। 12টা বাজিলে কিমান বাকী আছে? 15 মিনিট বাকী আছে। আৰু এই ঘড়ীটোত ঘণ্টাৰ কাঁড়ডাল ইয়াত আছে 12টাৰ ওচৰত, আৰু মিনিটৰটো ক'ত আছে? ইয়াত আছে, হয় নাই? তাৰমানে কেইটা বাজিছে? ইয়াত 1 2 3 4 5 6 7 8। তাৰমানে 20 মিনিট বাকী আছে 12টালৈ। 5 10 15 20। এই ঘড়ীটোত 15 মিনিট বাকী আছে 12টালৈ, আৰু এই ঘড়ীটোত 20 মিনিট বাকী আছে 12টালৈ। আৰু কি পাৰ্থক্য দেখিছা? এই ছবিত এটা খিৰিকী দেখিছা, হয় নাই? খিৰিকীৰ বাহিৰত ইয়াত গছ দেখা গৈছে, কিন্তু এই ছবিটোত খিৰিকী নাই। ইয়াতো ল'ৰাটোৱে খাব বহিছে, ইয়াতো খাব বহিছে। ইয়াত কি দেখিছোঁ? ইয়াত এটা ফুলৰ টব আছে, কিন্তু ইয়াত নাই। ইয়াত দেখিলোঁ এই যে বাতিত এইটো আছে, ল'ৰাটোৱে খাবলৈ বহিছে যে, এই ছবিটোত বাওঁ হাতে আছে, মানে বাওঁফালে আছে, আৰু এইটো ক'ত আছে? সোঁফালে আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু কি দেখিছে? ইয়াত প্লেট দেখিছোঁ, কিন্তু কণী আছে নেকি, কিন্তু ইয়াত নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইদৰে তোমালোকে ভালদৰে লক্ষ্য কৰাচোন। আৰু কি কি অমিল দেখিব পাইছা?
এতিয়া 19 নং পেজ নম্বৰত আদি ধ্বনি মিলাই কোৱা আদি ধ্বনি মিলাব লাগে ইয়াত হাতী দিছে হাত দিছে ইয়াত কি হ'ব হাতী হাত হাট হাল হাজাৰ কল দিছে কল কমলা কি হ'ব ককা কচু এনেদৰে আৰু কল কৰত কণী কটাৰী এইবোৰ লিখিব পাৰোঁ এতিয়া মাকৈ মাছ ইয়াত কি হ'ব পাৰে আমি লিখিব পাৰোঁ মাখন মাগুৰ মামা ইয়াত আছে আম আম আদা আইতা আলু আৰু ইয়াত দিছে পঢ়া গাখীৰ মাখন ঘিউ মৌ চিৰা দৈ লাৰু পিঠা কোমোৰা বেগেনা ৰদৈ ঔটেঙা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া মোৰ লগে লগে পঢ়াচোন গাখীৰ মাখন ঘিউ মৌ চিৰা দৈ লাৰু পিঠা কোমোৰা বেগেনা ৰদৈ ঔটেঙা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ ঝংকাৰ কিতাপখনৰ 20 নং পেজলৈ পেজ নং 20 ইয়াত দিছে পঢ়া এদিনাখন কমলে চোতালত বল খেলি আছিল খেলি থাকোঁতে এবাৰত বলটো গৈ ঘৰৰ চালত পৰিল সি ককাক মাতি আনি ঘৰৰ চালত পৰি যোৱা বলটো আনি দিবলৈ খাটনি ধৰিলে ককাকে চালৰ পৰা বলটো আনি কমলৰ হাতত দিলে সি আকৌ ৰং মনে খেলিবলৈ ধৰিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱাচোন এই যে বলটো চালৰ ওপৰত পৰি গ'ল এতিয়া ককাক কৈ আছে ৰং মনে হয়নে বাৰু আহাচোন আকৌ পঢ়ো এদিনাখন কমলে চোতালত বল খেলি আছিল খেলি থাকোঁতে এবাৰত বলটো গৈ ঘৰৰ চালত পৰিল সি ককাক মাতি আনি ঘৰৰ চালত পৰি যোৱা বলটো আনি দিবলৈ খাটনি ধৰিলে ককাকে চালৰ পৰা বলটো আনি কমলৰ হাতত দিলে সি আকৌ ৰং মনে খেলিবলৈ ধৰিলে এতিয়া ছবিৰ নাম সম্পূৰ্ণ কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ছবিবোৰ ভালদৰে চোৱা সম্পূৰ্ণ কৰিব বিচাৰে নামবিলাক এইটো কি হয় বিলাহী তেন্তে কি হ'ব বিলাহী বিলাহী এইটো কি হয় এইটো ছবিটো হ'ল আপেল 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 এইটো হ'ল কি ছবি মূলা 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 এইটো হ'ল মিঠা আলু মিঠা আলু মিঠা আলু এইটো হ'ল কৰদৈ কৰদৈ আঙুৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত কি দেখিছে এইটো হ'ল বিলাহী বিলাহী এইটো হ'ল আপেল এইটো হ'ল মূলা মিঠা আলু কৰদৈ আঙুৰ মাই ডিয়াৰ ভিউৱাৰ্ছ এণ্ড লাৰ্ণাৰ্ছ আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি দিব থেংকছ এ লট